গুড মৰ্নিং, নমস্কাৰ জনাইছোঁ সকলোকে। আমি এতিয়া গৈ আছোঁ কি আছে মণিটাৰী। তাৰপিছত আজি আমাৰ এখন হাই ভল্টেজ প্ৰীতি মেচ আছে। তাৰপিছত এইবিলাক দুৰ্দান্ত প্লেয়াৰ আমাৰ লগত আহি আছে। এতিয়া আমি এখন গাড়ীত আমি আৰু আগত আমাৰ 6-7খন গাড়ী গৈ আছে। আমাৰ টিমক পইচাৰো আছে। তাৰপিছত এইবিলাক আমাৰ ৰাকেশ দা, আপুনি কি ক'ব আজিৰ খেলখনৰ অনুভৱ কেনেকুৱা আপোনাৰ? আজি ভাল লাগিব বতৰ হিচাপত। তাৰপিছত আমি গৈ আছোঁ এতিয়া। বহুত কুঁৱলী পৰিছে ৰাতিপুৱা। ঘন কুঁৱলীৰ মাজে মাজে আমি গৈ আছোঁ ক্ৰিকেট খেলিবলৈ। এয়া ৰাস্তা হ'ল মণিটাৰী ৰাস্তা। আৰু কিমান মান দূৰ আছে? আৰু ফিল্ডখনতো ইয়াতে নহয়, ফুটবল ফিল্ডতো নহয়, ফুটবল ফিল্ডত নহয়, এই আগত সৰু আহিব নে সৰু পাই গ'লো আহি। এইটো ফিল্ড হয় এইফালে। এতিয়া আমি এতিয়া ক্ৰিকেট খেলিম ন। ইমান ঘন কুঁৱলীৰ মাজত কেনেকৈ ক্ৰিকেট খেলিব হে? গুড মৰ্নিং। ৰাকেশ দা প্লেয়াৰ, এইবিলাক প্লেয়াৰ হয়। সৰু নয়ন অনুকূল again 6. Duran 91 আমার ই খেলছি নহয় ভাই অপূৰ্বই নহয় ফেচবুকত ষ্টেটাছ দিছি মোৰ জীৱনত কিবা এটা ভাল হলি আকৌ পাতকে বেয়াটো কি হ'ব এতিয়া এই কভাৰত লাগে আমাক 30 ৰান আৰু আমি এই খেলখন হাৰিলোঁ। আজি আমি 4খন খেল খেলিলোঁ। এই 4খন খেলৰ ভিতৰত আমি 3খনেই হাৰিলোঁ আৰু এখন জিকিলোঁ। নেক্সট আকৌ খেল হ'ব, তেতিয়া আকৌ আপোনালোকক ৰিজাল্ট জনাম। থেংক ইউ।